নৃত্যসূৰ্য পংকজ বৰুৱা সত্ৰ একাডেমী আৰু মজুৰা কলাকেন্দ্ৰ দুটা অনুষ্ঠানে মোক এটা সন্মান দিবলৈ আগবাঢ়িছিল। তেওঁলোকে এটা দিন ঠিক কৰিছিল ডিচেম্বৰ মাহত, কিন্তু সেই সময়ত উপস্থিত থাকিব নোৱাৰিলে মোৰ স্বাস্থ্যজনিত কাৰণৰ বাবে। আজি তেখেতসকলে আহি মোক ঘৰতে সেই সন্মান আগবঢ়াইছে। তাৰ কাৰণে দুয়োটা অনুষ্ঠানৰ সকলো কৰ্মকৰ্তালৈ মই আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা আগবঢ়াইছোঁ। পংকজ বৰুৱা সত্ৰীয়া পৰিৱেশত ডাঙৰ দীঘল হোৱা এজন সত্ৰীয়া শিল্পী আৰু তেওঁৰ প্ৰচেষ্টাতে এই গোটেই অনুষ্ঠান গঢ়ি উঠিছে। তাৰ বাবে মই পংকজ বৰুৱাৰো এই সত্ৰীয়া সংগীতৰ তেওঁৰ যি সাধনা তাত উত্তৰোত্তৰ কামনা কৰিছোঁ। লগতে এই সত্ৰীয়া নৃত্যৰ কাৰণে মোক যি সন্মান আগবঢ়াইছে তাৰ কাৰণে ময়ো তেওঁলোকলৈ কৃতজ্ঞতা জনাইছোঁ। বিশেষকৈ আচলতে এই সন্মানবিলাকৰ দুটা দিশ আছে। দুটা দিশ মানে এটা হ'ল চৰকাৰী সন্মান। চৰকাৰী সন্মানটোত আচলতে আন্তৰিকতা নাই, কিন্তু যিবোৰ ৰাজহুৱা অনুষ্ঠানে সন্মান জনায় সেইবিলাকত আন্তৰিকতা আছে। আৰু সেইকাৰণে মই সেই অনুষ্ঠানবিলাকে আগবঢ়োৱা সন্মানৰ প্ৰতি, বঁটা বাহনৰ প্ৰতি মই বেছি আকৰ্ষিত হওঁ আৰু মই অতি কৃতজ্ঞ হওঁ। এই অনুষ্ঠানটো তেনেকুৱা এটা অনুষ্ঠান। দুয়োটা অনুষ্ঠান পংকজ বৰুৱা যিটো নৃত্যসূৰ্য পংকজ বৰুৱা সত্ৰ একাডেমী আৰু মজুৰা কলাকেন্দ্ৰ দুয়োটালৈকে তাৰ সকলো কৰ্মকৰ্তালৈ মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু দুয়োটা অনুষ্ঠানৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। ধন্যবাদ।